নমস্কাৰ মেধাশ্বিনীলৈ সকলোকে স্বাগতম জনাইছো এটুত আমি অনুশীলনী 2.5 কোৱেশ্চন নম্বৰ 3 লৈ আহিছো ঠিক আছে একদম ইন্টাৰেষ্টিং কোৱেশ্চন এটো কোৱেশ্চন সঁচাকে ইন্টাৰেষ্টিং বহুত ইন্টাৰেষ্টিং ঠিক আছে এটো ইয়াৰ কৰা মেথডটো কোন বেলেগ হ'ব ঠিক আছে বাৰু এতিয়া চোৱা কৈছে কি যদি এই সমীকৰণৰ মূল দুটা কাল্পনিক তেন্তে প্ৰমাণ কৰা যে এই সমীকৰণৰ মূল দুটাও কাল্পনিক হয় তো প্ৰথমতে দিয়া আছে ইমানৰ মূল দুটা কাল্পনিক লিখিবা দে মূল দুটা কাল্পনিক এগনে লিখিবা দে ঠিক আছে এতেকে কি হ'ব ইয়াৰ পৰা মই কি লিখিব পাৰো যে b স্কয়াৰ মানে a2 স্কয়াৰ minus 4ac কিমান হ'ব less than 0 হ'ব হয় তো ইয়াৰ পৰা কি লিখিব পাৰা যে 4b স্কয়াৰ minus 4ac less than 0 ঠিক আছে এতিয়া এটো ইয়াৰ পৰা আমি উলিয়াব লাগে এটো হ'ব আমি ইয়াৰ পৰা উলিয়াব লাগে যে ইয়াৰ সমীকৰণৰ মূল দুটা কি হ'ব কাল্পনিক উলিয়াব লাগে ঠিক আছে এতিয়া চোৱা কথাটো এনেকুৱা যে এই ইয়াৰ মূল দুটা যদি কাল্পনিক হ'বলে হয় তেতিয়া হলে কন্ডিশনটো কি হ'ব তোমাৰ 2 কোন এফাল লিখিছো ৰে অলপ এখিনি লিখিছো ৰবা 2a + b হোল স্কয়ার মানে কথাটো কি যে a2 স্কয়ার b স্কয়ার মানে minus 4a into a plus twice b plus c less than 0 হ'ব লাগিব আমি মানে এটো উলিয়াব লাগে ঠিক আছে b স্কয়ার minus 4ac কি less than 0 ইয়াৰ b স্কয়ার ইয়াত b কিমান twice a into 2 into a plus b ইয়াত a কিমান a c কিমান a plus b twice b plus c ঠিক আছে বুজি পাইছা হয় b স্কয়ার minus 4ac পেটাৰ্ণ আমি এটো উলিয়াব লাগে কোৰ পৰা উলিয়াব লাগে ইয়াৰ পৰা উলিয়াব লাগে গতিকে ইয়াৰ পৰা আমি এটো উলিয়াব লাগে মানে ঠিক আছে এতিয়া চোৱা দে এখিনতে ট্ৰিকটো আমি এটো উলিয়াব লাগে হয় নাই ঠিক আছে যদি উলিয়াব লাগে ইয়াতটো বহুত তামঝাম কৰিব লাগিব তো ইয়াৰ পৰা এটো পাবলে ডাইৰেক্ট আমি ধে ভাবিব লাগিব হয় নাই তাত কেটা কাম কৰো উল্টাকে কৰো হা চোৱা এটো ভাঙা কিমান হ'ব এটো স্কয়াৰ কৰি দিলে এটো 4 2 স্কয়াৰ 4 হ'ব ভিতৰ a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ নো প্ৰবলেম হয় নাই একো নাই তাৰ পিছত মাইনাস এ 4 এ গুটিখিনি পূৰণ কৰা 4a স্কয়াৰ তাৰ পিছত মাইনাস 4 দুগুণ 8ab তবা মাইনাস দি পূৰণ কৰা মাইনাস 4ac less than 0 ঠিক আছে নো প্ৰবলেম তো ইয়াৰ পৰা কি হ'ব 4a স্কয়াৰ মাইনাস 4 দুগুণ 8 plus 4 দুগুণ 8ab plus b স্কয়াৰ b স্কয়াৰ না 4b স্কয়াৰ হ'ব 4b স্কয়াৰ ঠিক আছে বাকিখিনি জেনেকে আছে তেনেকে দিয়া minus 4a স্কয়াৰ minus 8ab minus 4ac less than 0 ইয়াত কিবা কিবি কাটকুট যাব নেকি পাৰিলে তোমালে কাটি নিদিবা কাটি দিলে দেখিবলৈ বেয়া লাগে বেলে একো নাই 8ab কটা গল আৰু কিবা কটা যাব নেকি 4a স্কয়াৰ কটা গল থাকিলে কি 4b স্কয়াৰ minus 4ac less than 0 গটিকে ভালকে যদি চোৱা আমাৰ এটো কন্ডিশন হয় ঠিক আছে তো ইন্টারেস্ট যদি চোৱা এই বস্তুখিনি উল্টাকে তলৰ পৰা ওপৰলৈকে তুমি যদি ইয়াত লিখি দিয়া আমাৰ আনসাৰটো ওলাই যাব ঠিক আছে তো স্টেপ বাই স্টেপ বহাই যাম দেই ইয়াৰ পৰা এটো স্টেপৰ পিছত এটো স্টেপ লিখা কি আছে লিখিবা কি 4a স্কয়াৰ লিখা প্লাস 8ab লিখা তাবা প্লাস 4b স্কয়াৰ এটো 4b স্কয়াৰ তাবা কি লিখিবা minus 4a স্কয়াৰ লিখা minus 8ab লিখা minus 4ac লিখা একদম as it is ইয়াৰ পৰা কমপ্লিট ছাপি দিছো উঠাই দিছো হ'ব এতিয়া চোৱা এটো কৰিলে ইয়াত কি লাভ হ'ব 4a স্কয়াৰ ইয়াৰ পৰা a খিনিৰ পৰা 4 এটা কমন লোৱা চোৱা a খিনিৰ পৰা 4 এটা কমন লোৱা তো 4 কমন ললো থাকিলে কিমান a স্কয়াৰ plus twice ab plus b স্কয়াৰ থাকিলে হয় minus 4 ইয়াৰ পৰা কি কমন লবা ইয়াৰ পৰা কি কমন লবা হে 4a এটা কমন লবা হ এটো স্টেপ মানে ঠিক আছে কোনটো এটো স্টেপ বুলি ক'ব পাৰা বা এটো স্টেপও ক'ব পাৰা 4a এটা কমন লবা কি থাকিব ইয়াত থাকিব a স্কয়াৰ টো নাথাকে a থাকিব তাৰ পিছত মাইনাস প্লাস ন তো প্লাস 2ab থাকিব প্লাস কি থাকিব c থাকিব হয় less than 0 তো implies ইয়াৰ পৰা কি লিখিব পাৰা ইয়াৰ পৰা লিখিব পাৰা যে 4
a plus b whole square minus 4a into a plus twice b plus twice ab plus c less than 0 আৰু ইয়াৰ পৰা কি লিখিব পাৰা ফাইনালি যে 2a plus b এটো ইমান স্কয়াৰ minus 4a হয় নাই উলিয়াব এটো লাগে 4a into a plus twice ab plus c less than 0 গটিকে কি লিখিব পাৰা এটাকে ইয়াৰ পিছৰ স্টেপটোত কি লিখিবা এখিনি নহয় হা এখিনি জাস্ট দেখাবৰ কাৰণে হে এখিনি নহয় হা এইখিনি নহয় এখিনি জাস্ট দেখাবৰ কাৰণে হে এখিনি সাইডত কৰিবা বা ৰাফ পেজটোত কৰিবা এটাকে লিখিবা কি ইয়াৰ পিছৰ স্টেপটো ইয়াৰ পিছৰ স্টেপটো হা ইয়াৰ পিছৰ স্টেপটো লিখিবা এটাকে কি লিখিবা যে অমুক সমীকৰণৰ মূল দুটা কাল্পনিক লিখিবা এই দুটা লাইনটো লিখিবা এটাকে অমুক সমীকৰণৰ মূল দুটাও কাল্পনিক এই লাইনটো লিখিবা খতম এদাই আৰু ইয়াত কৰিবলগীয়া একো নাই তো সোৱা কিমান ইন্টাৰেষ্টিং কোৱেশ্চন হয় তো আশা কৰো এটো বুজি পাইছা সগে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং যদি বুজি পাইছা কমেন্ট বক্সত জনাবা বাকি ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং